নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ ছাগলী পালনৰ পাৰ্ট 3 ভিডিঅ'। আজি আলোচনা কৰিম ছাগলী পালনৰ পদ্ধতিৰ বিষয়ে। আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাগলী পালন সাধাৰণতে 3 ধৰণে পালন কৰা হয়: গ্ৰেজিং মেথড, গ্ৰেজিং প্লাছ ষ্টল মেথড আৰু ফুল ষ্টল ফিড মেথডছ। এতিয়া জানো আহক গ্ৰেজিং মেথড মানে কি হয়। ছাগলী খোলা অৱস্থাত মুকলিকৈ পালন কৰা অৱস্থাক গ্ৰেজিং মেথড বোলা হয়। এই পদ্ধতিত ছাগলীয়ে বাহিৰত ঘাঁহ বন গছপাত ইত্যাদি খাই পেট ভৰাই আহে বাবে খৰচ একেবাৰে কম হয় বা খৰচ নাই বুলিয়ে ক'ব পাৰি। কিন্তু এই পদ্ধতিত ছাগলী যিহেতু বাহিৰত যায়, সেইকাৰণে বাহিৰৰ পৰা ৰোগৰ সংক্ৰমণ হোৱাৰ চান্স বেছি থাকে আৰু এজন চোৱা চিতাৰ কাৰণে মানুহৰ প্ৰয়োজন হয়। এইবাৰ জানি লওঁ গ্ৰেজিং প্লাছ ষ্টল মেথডছৰ বিষয়ে। এই পদ্ধতিত একবেলা ছাগলীখিনি বাহিৰত চৰোৱা হয় আৰু একবেলা আবদ্ধ কৰি ফিডিং কৰোৱা হয়। এই পদ্ধতিটো সকলোতকৈ উত্তম পদ্ধতি, কাৰণ বাহিৰত যেতিয়া ছাগলীখিনি যায় সিহঁতৰ ব্যায়ামো হয় আৰু লগৰখিনি সিহঁতৰ গাত যি মন পুতি সকলোখিনি বস্তু খাব পাৰে। সিহঁতৰ প্ৰতিখিনি বস্তু মন পুতি খাই কাৰণে সিহঁতৰ দেহাত ভিটামিনৰ অভাৱ নহয় আৰু একবেলা আহি জিৰণি ল'ব পাৰে কাৰণে সিহঁতৰ স্বাস্থ্যৰ উন্নতিটো ভাল হয়। এতিয়া জানিলোঁ, কথা পাতোঁ আহক আমি ষ্টল ফিডৰ বিষয়ে। ষ্টল ফিড মানেনো কি হয়? এটা নিৰ্দিষ্ট ঠাইত বা ফাৰ্মতে আবদ্ধ কৰি তাতেই সময়ে সময়ে খাদ্যৰ যোগান ধৰা হয়, তাকে ষ্টল ফিড বোলা হয়। এই পদ্ধতিত খৰচ বেছি, যিহেতু বাহিৰৰ পৰা খাদ্যবিলাক যোগান ধৰিব লাগে। যদি নিজৰ ঘাঁহ থাকে তেনেহ'লে এই পদ্ধতিত লাভৱান হ'ব পাৰি, কিন্তু নিজৰ ঘাঁহ নহ'লে লাভৰ পৰিমাণ একেবাৰে কমি যায়। এই পদ্ধতিটোত কিন্তু বায়'চিকিউৰিটিটো বহুত মেইনটেইন হৈ থাকে। আবদ্ধ হৈ থকাৰ বাবে বাহিৰৰ পৰা ৰোগৰ আক্ৰমণৰ চান্সো কম থাকে বা বেছিকৈ চাই থকাৰ প্ৰয়োজন নাই, মানুহ লেবাৰ কম হ'লেও হয়। এতিয়া আপোনালোকে ডিচাইড কৰিব, যাৰ কাৰণে যিটো সুবিধা হয় সেইটো কৰিব। আজিলৈ এইখিনি, আকৌ আহিম নেক্সট ভিডিঅ'লৈ লগ পাম। ধন্যবাদ।